নিশ্চয়কৈ ৰাজদীপ চক শিৱৰাত্ৰি বুলি ক'লে শিৱসাগৰত এক সুকীয়া মাদকতা আছে। প্ৰায় 1734 খ্ৰীষ্টাব্দতে স্থাপিত হোৱা ঐতিহাসিক শিৱসাগৰ শিৱদৌল আৰু শিৱদৌলত প্ৰায় 292 বছৰীয়া যি পুৰণা পূজা আৰু যি মেলা, সেই মেলা আয়োজন কৰা হৈছে। আৰু এই বছৰো আচলতে ব্যতিক্ৰম নহয়। 4দিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ যি দৌল উন্নয়ন সমিতি আছে, দৌল উন্নয়ন সমিতিয়ে 4দিনীয়া কাৰ্যসূচীৰে যি শিৱৰাত্ৰি পূজা আৰু মেলা আয়োজন কৰিছে। আৰু যিহেতু আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত এই পুৱাত এইদৰে আচলতে ঐতিহাসিক যি শিৱসাগৰৰ শিৱদৌল আছে, সেই শিৱদৌলত দেৱাদিদেৱ চৰণত আচলতে যি জল অৰ্পণ কৰিবৰ বাবে বিভিন্ন যিসমূহ লোক আছে, ৰাইজে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো, ঐতিহাসিক যি শিৱসাগৰৰ পৰা পোনপটীয়া যি সামগ্ৰিক পৰিৱেশটো, সেই পৰিৱেশটো দেখাইছোঁ। আচলতে দেৱাদিদেৱ মহাদেৱৰ চৰণত আশীষ ল'বৰ বাবে এইদৰে আচলতে হাতত নিৰ্মালি লৈ ফুল দ্বীপ নৈবেদ্য লৈ এইদৰে আচলতে ইয়াত ভক্তপ্ৰাণ ৰাইজে আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে। প্ৰায় 292 বছৰীয়া যি পুৰণি যি পূজা, সেই পূজা আচলতে এই যি ঐতিহাসিক শিৱসাগৰৰ যি শিৱদৌল আছে, শিৱদৌলত পালন কৰি আহিছে। মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশ, সেই পৰিৱেশটো দেখাইছোঁ। প্ৰত্যেক বছৰে যি ভক্তপ্ৰাণ ৰাইজ আছে শিৱসাগৰৰ লগতে শিৱসাগৰ দাঁতিকাষৰীয়া যিসমূহ অঞ্চল আছে, সেই অঞ্চলসমূহৰ পৰা এই ঐতিহাসিক যি শিৱসাগৰৰ শিৱদৌল আছে, সেই শিৱদৌলত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু ইতিমধ্যে উল্লেখ কৰিছোঁৱে যে কাইলৈ নিশা প্ৰায় 9:13 পৰা যি 4 পোহৰৰ যি পূজা, সেই পূজা আৰম্ভ হ'ব। আৰু তাকে লৈ আচলতে যি দৌল উন্নয়ন সমিতি, সেই দৌল উন্নয়ন সমিতিয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। মই এই মুহূৰ্তত যিহেতু ভক্তপ্ৰাণ ৰাইজ আছে, ক'ৰ পৰা আহিছে, কি কথা কি কথা গোটেই সকলোখিনি জানিবলৈ, কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? চেৰেগাপাৰ। কি বিচাৰিব? চবৰে ভাল হোৱাটো বিচাৰিম, কিবা মনৰ আশাবিলাক আছে পূৰণ হওক। আচলতে সকলো ৰাইজ ওলাই আহিছে, যি ভক্তপ্ৰাণ ৰাইজ আছে, ৰাইজে আহি যি ঐতিহাসিক শিৱসাগৰৰ যি শিৱদৌল আছে, সেই শিৱদৌলত ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি দৌল উন্নয়ন সমিতিৰ এজন বিষয়ববী আছে, আমি তেওঁৰ পৰা আচলতে জানিব বিচাৰিম। প্ৰত্যেক বছৰে দেখা যায় বহু পুৰণি এক প্ৰায় 292 বছৰীয়া পুৰণি এক পূজা, আৰু এই পৰম্পৰা অনুযায়ী দৌল উন্নয়ন সমিতিয়ে প্ৰত্যেক বছৰে আয়োজন কৰি আহিছে। এইবাৰ আচলতে কেনেধৰণৰ আয়োজন হৈছে? পোনপ্ৰথমে প্ৰতিদিন টাইমক আমি মহাশিৱৰাত্ৰি পূজা আৰু মেলাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেৱাদেৱী দেৱ মহাদেৱৰ আশীষত আচলতে দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত সোঁত বৈছে। যোৱাকালি আচলতে আমাৰ শুভ উদ্বোধনী অনুষ্ঠানটো আছিলে 25 তাৰিখে। সাংসদ গৌৰৱ গগৈ আৰু অখিল গগৈ শুভ উদ্বোধন কৰাৰ পিছতে এই মেলাখনত এতিয়া লোকে লোকাৰণ্য হৈছে। অহা কালিলৈ 27 তাৰিখে শিৱৰাত্ৰি আচলতে স্থানীয় শিৱসাগৰ জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে। আৰু ঐতিহাসিক আচলতে শিৱসাগৰ বুৰঞ্জীয়ে গৰকা, আৰু এই শিৱসাগৰতে আচলতে এছিয়াৰ ভিতৰত আটাইতকৈ সৰ্ববৃহৎ ডাঙৰ এখন মেলা, আৰু যি মেলাত আচলতে হাজাৰ হাজাৰ আচলতে লোক আহে ইয়ালৈ। ব্যৱসায়ী বাণিজ্য সকলো ফালৰ পৰা আজিৰ পৰা আৰম্ভ হৈছে, আৰু সকলো দেশ বিদেশৰ বিদেশী পৰ্যটকৰ পৰা আৰম্ভ কৰি সকলো ইয়াত সমাগম হয়। আৰু ঐতিহাসিক আহোম যুগৰ আচলতে সোণালী আখৰে সাক্ষ্য বহন কৰিছে ঐতিহাসিক শিৱদৌল। আৰু ইয়াৰ পূজা আচলতে সম্পূৰ্ণ এটা আধ্যাত্মিক আচলতে পৰিৱেশ দেখা যায়। যিহেতু পুৱতি নিশা আচলতে 2 বজাৰ পৰা ইয়াত ভক্তপ্ৰাণ ৰাইজে পানী ঢালিবলৈ আচলতে শাৰী পাতিছে, আৰু এটা খুব সুন্দৰ পৰিৱেশ, আৰু সকলো ৰাইজ আহক। নিশ্চয়কৈ বিভিন্ন ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে। মই এগৰাকী মহিলা আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম, ক'ৰ পৰা আহিছে? মই ইয়াৰে হয়। কি বিচাৰিব? ভাল লাগিছে আহি পেলাই। নিশ্চয়কৈ আচলতে প্ৰত্যেকগৰাকী ভক্তপ্ৰাণ ৰাইজে যাতে সকলোৱে মংগল হয় তাৰে কামনা কৰিছে। আৰু প্ৰত্যেক বছৰৰ দৰে এই বছৰ যি ঐতিহাসিক শিৱসাগৰৰ যি শিৱদৌল আছে, শিৱদৌলত বিভিন্ন ভক্তপ্ৰাণ ৰাইজে যি দেৱাদিদেৱ মহাদেৱৰ চৰণত আশীষ ল'বলৈ বা জল ঢালিবলৈ বাবে এইদৰে আচলতে ধূপ দ্বীপ নৈবেদ্য লৈ, এইদৰে আচলতে হাতত কলচী লৈ এইদৰে যি ঐতিহাসিক যি শিৱদৌল আছে, শিৱদৌললৈ আহিছে। মই এগৰাকী মহিলা আছোঁ। বাইদেউ ক'ৰ পৰা আহিছে? মই তিতাবৰ পৰা আহিছোঁ। ইমান দূৰৰ পৰা আহিছে, কি বিচাৰিব? ভগৱানৰ ওচৰত ভালকৈ থাকিব মেলিবলৈ কাৰণে ভগৱানৰ ওচৰত বাবাৰ ওচৰত আশীৰ্বাদ বিচাৰিম। গোটেই ঘৰখন আৰু গোটেই আমাৰ ৰাইজখন যেন ভালে কুশলে থাকে দিনবিলাক। আচলতে প্ৰত্যেকটো মই ইতিমধ্যে উল্লেখ কৰিছোঁ, শিৱসাগৰ লগতে শিৱসাগৰ দাঁতিকাষৰীয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তপ্ৰাণ ৰাইজ আছে। ৰাইজে আহি এই যি ঐতিহাসিক শিৱসাগৰৰ যি শিৱদৌল আছে, সেই শিৱদৌলত প্ৰাংগণত ভিৰ কৰা পৰিলক্ষিত হয়। আপুনি যদি চাই এফালে মহিলাৰ শাৰী আৰু আনফালে যদি চাই আপুনি তেতিয়াহ'লে পুৰুষৰ শাৰী, আৰু এইদৰে আচলতে যি ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল প্ৰায় 292 বছৰীয়া পুৰণি এই যি শিৱসাগৰৰ শিৱৰাত্ৰি পূজা আৰু যি মেলা, আৰু এই পূজাৰ লগতে সংগতি ৰাখি এক মেলাও আয়োজন কৰা হয়। আৰু এই মেলাত প্ৰত্যেক বছৰতে এই বছৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ ব্যৱসায়ী, সেই ব্যৱসায়ীসমূহে অংশগ্ৰহণ কৰে। আৰু এই 4টা দিনৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী যিহেতু কালি শুভ উদ্বোধন হ'ল, আজি দ্বিতীয়টো দিন, আৰু এই দ্বিতীয়টো দিনৰ এই পুৱাৰ যি পৰিৱেশ, সেই পৰিৱেশ এই মুহূৰ্তত দেখাইছোঁ। আৰু যি ইতিমধ্যে উল্লেখ কৰিছোঁৱে যে কাইলৈ নিশা 9:15 বজাৰ পৰা এই যি পূজাৰ শিৱৰাত্ৰি যি পূজা, সেই পূজাৰ শুভ লগ্ন আৰম্ভ হ'ব। আৰু এই 9:15তেই যি প্ৰথম পোহৰৰ যি পূজা, সেই যিহেতু ঐতিহাসিক শিৱসাগৰৰ যি
শিৱদৌল আছে শিৱদৌলত 4 পোহৰৰ যি পূজা সেই পূজা হয় আৰু তাৰ সমান্তৰালভাৱে কাইলৈ 9:15 বজাত যি প্ৰথম পোহৰৰ যি পূজা সেই পূজা আৰম্ভ হ'ব আৰু এইদৰে ঐতিহাসিক যি শিৱসাগৰৰ শিৱদৌল আছে শিৱদৌলত প্ৰাংগণত বিভিন্ন যিসমূহ ভক্তপ্ৰাণ ৰাইজে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে